নমস্কাৰ ষ্টুডিঅ'ত মই নেত্ৰজিৎ বৰা। এবাৰ প্ৰশাসন নহয় সংগঠনে খেদিব বেদখলকাৰী। এবাৰ তৎপৰ হৈ পৰিছে এটা বিশেষ সংগঠন আৰু এই সংগঠনটোৱে অবৈধ বেদখলকাৰীক খেদিবলৈ সাজু হৈছে। এবাৰ সংগঠনটোৱে দিছে জাননী আৰু জাননীৰ জৰিয়তে বেদখলকাৰীক সময়সীমা বান্ধি দিয়া হৈছে। সেই সময়ত স্থান এৰি নগলে খেদি পঠিওৱাৰ হুংকাৰ। সবিশেষ দৰ্শকসকলৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। হাজোত বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান। এবাৰ প্ৰশাসন নহয় অবৈধ বেদখলকাৰীক উচ্ছেদ চলাব হিন্দু জাগৰণ অসমে। পুৱামক্কা পাহাৰত অবৈধ দখল কৰা বেদখলকাৰীক হিন্দু জাগৰণ অসমে জাৰি কৰি দিলে জাননী। বেদখলকাৰীক 7 দিনৰ সময়সীমা বান্ধি দিছে সংগঠনটোৱে। 7 দিনৰ ভিতৰত খালী নকৰিলে চলিব উচ্ছেদ আৰু হুংকাৰ দিছে এতিয়া হিন্দু জাগৰণ অসমে। সন্দেহজনকভাৱে স্থাপন কৰা ঘৰ ভাঙি দিয়াৰ হুংকাৰ। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় হাজো আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হয়, কাৰণ অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছো, জাননী জাৰি কৰা হৈছে আৰু সময়সীমা বান্ধি দিয়া হৈছে। আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ এম্বিয়েন্সৰ সৈতে আগবঢ়াইছো, মন্তব্য আছে সেয়া শুনাম। জয় শ্রীরাম নালাগে এতিয়া ভাঙি দিওঁ আমি এইগিলা ভাঙি দিওঁ কমপ্লিট কৰি দিওঁ। এইগিলা মই ভাঙি দিম দে। আৰু দেখিছে ইয়াতে কি কাম কৰিছে। ক্ষমা কৰিবা, মই সদায় ফটো লৈছোঁ। এসপ্তাহ টাইম দিছো, ইয়াৰ পৰা যাবি হা। বেংকৰ পৰা আহি ক'ত জাগা দখল কৰি এসপ্তাহ টাইম দিছো, গম পাইছ না? এসপ্তাহ ভিতৰত গুচি যাবি, নহ'লে জ্বলাই দিম ইয়াত ৰাতি, গম পাবি। গালি কৰি এখন কি হ'ল কি কৰিছে বছৰ অপেক্ষা কৰি আছিলোঁ তেওঁলোকক। অপেক্ষা কৰি আমি ইতিমধ্যে 2004 চনতে এবাৰ তেওঁলোকক সকীয়াই দিছিলোঁ। এইটো হাজো পুৱামক্কা পাহাৰ বুলি কয়। এইটো ফৰেষ্ট যিটো বন বিষয়া কাৰ্যালয়ৰ নাকত সন্মুখত তেওঁলোকে ফৰেষ্টৰ মাটি দখল কৰি ঘৰ বনাইছে। ঘৰটো বনাইছে ইয়াতে উৰুচ মেলা বুলি ইয়াত
পুৱামকাত এটা মেলা হয় সেই মেলা টাইমত ইয়াতে অবৈধভাৱে ভাং মদ এইবিলাক বেপাৰটো চলায়ে আৰু পকী ঘৰ বনাইছে ইয়াতে আমাৰ হনুমান মন্দিৰ আছে প্ৰায় 50 মিটাৰ আঁতৰত তেওঁলোকে এই ঠাইখিনিত গৰু মাংস বিক্ৰী কৰে এইবিলাক অসমৰ বিভিন্ন ঠাইত য'ত হেৰি বেছি আছে মিয়া সম্প্ৰদায়ৰ মানুহ আছে বৰপেটা বৰহী শনিয়াদ এইটো চাইডৰ পৰা আহিছে আহি ইয়াতে তেওঁলোকে বন বিভাগৰ মাটি আজি আমি স্মাৰক পত্ৰ দিছো আমি 7 দিনৰ সময়সীমা বান্ধি দিছো কি নিশ্চয় আজি আমি কিছু নিজাববীয়াকৈ আমি উচ্ছেদ অভিযান নচলাও নাই এইবাৰ পৰা আমি নিজে কৰিম প্ৰশাসনে কিমান চাব আৰু তেওঁলোকতোতো 7 দিনৰ সময়ত তেওঁলোকক সময়সীমা বান্ধি দিছো যদি নকৰে কাৰণ এই জাতিটো হ'ল আমাৰ পৰিৱেশ যিটো ধ্বংস কৰি আছে তেওঁলোকক এইটো আমি হিন্দু জাগৰণ অসম উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা আপোনালোকৰ এই অভিযান অব্যাহত থাকিব চিৰদিনলৈ অব্যাহত থাকিব বছৰ অপেক্ষা কৰি আছিলো তেওঁলোকক অপেক্ষা কৰি আমি ইতিমধ্যে 2004 চনতে এবাৰ তেওঁলোকক সকীয়াই দিছিলো এইটো হাজো পুৱামকা পাহাৰ বুলি কয় এইটো ফৰেষ্ট যিটো বন বিষয়া কাৰ্যালয়ৰ নাকত সন্মুখত তেওঁলোকে ফৰেষ্টৰ মাটি দখল কৰি ঘৰ বনাইছে ঘৰটো বনাইছে ইয়াতে উৰুচ মেলা বুলি ইয়াত পুৱামকাত এটা মেলা হয় সেই মেলা টাইমত ইয়াতে অবৈধভাৱে ভাং মদ এইবিলাক বেপাৰটো চলায়ে আৰু পকী ঘৰ বনাইছে ইয়াতে আমাৰ হনুমান মন্দিৰ আছে প্ৰায় 50 মিটাৰ আঁতৰত তেওঁলোকে এই ঠাইখিনিত গৰু মাংস বিক্ৰী কৰে এইবিলাক অসমৰ বিভিন্ন ঠাইত য'ত হেৰি বেছি আছে মিয়া সম্প্ৰদায়ৰ মানুহ আছে বৰপেটা বৰহী শনিয়াদ এইটো চাইডৰ পৰা আহিছে আহি ইয়াতে তেওঁলোকে বন বিভাগৰ মাটি আজি আমি স্মাৰক পত্ৰ দিছো আমি 7 দিনৰ সময়সীমা বান্ধি দিছো কি নিশ্চয় আজি আমি কিছু নিজাববীয়াকৈ আমি উচ্ছেদ অভিযান নচলাও নাই এইবাৰ পৰা আমি নিজে কৰিম প্ৰশাসনে কিমান চাব আৰু তেওঁলোকতোতো 7 দিনৰ সময়ত তেওঁলোকক সময়সীমা বান্ধি দিছো যদি নকৰে কাৰণ এই জাতিটো হ'ল আমাৰ পৰিৱেশ যিটো ধ্বংস কৰি আছে তেওঁলোকক এইটো আমি হিন্দু জাগৰণ অসম উত্তৰ কামৰূপ জিলাৰ তৰফৰ পৰা উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 97063216768 918102236 আৰু 91810222377